মানে অকমান সময় মুহূৰ্ত কেইটামান ধৰি ৰাখিবৰ কাৰণেহে চেষ্টা চলাই আছোঁ। আৰু এয়া আমি ঘৰত যাব ওলাইছোঁ। এইখিনি বুধবাৰৰ দিনত আছিল এইটো। তাৰপিছতে ৰাসৰ ভিডিঅ' অলপ কৰি থৈছোঁ বাৰু। ৰাসৰ দিনা পূৰ্ণিমাৰ আছিল নহয়নে। আৰু বাইকতে গৈছিলোঁ এই দুদিন, বুধ আৰু বৃহস্পতিবাৰে দুদিন ঘৰলৈ গৈছিলোঁ একেলেঠাৰিয়ে। বাইকতে গৈছিলোঁ আৰু এইখিনি ভিডিঅ' অকণমান কৰিছোঁ, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু তাতে ঘৰ পোৱাৰ পাছত মানে দৰ্জা কেইখনমান আছে যে আমাৰ, এই দৰ্জা কেইখন মানে বহুত লেতেৰা হৈছিলে। ভাবিছোঁ অকণমান ধুই চাফা কৰি দিওঁ, আৰু ইমান লেতেৰা হ'লে বেয়াও লাগে, চাই থাকিব মন নাযায় মোৰ। সেইকাৰণে মানে পানী অলপ লৈ, জাবৰ একচটা লৈ এইখিনি বৰ ধুনীয়াকৈ মাজি আছোঁ। আৰু এওঁক ভিডিঅ' কৰিব কৈছোঁ, মানে অকণমান যাতে চিনটো ৰৈ যায়। এইবিলাক যে কৰিছোঁ বহুত দূৰৰ পৰা গৈ উঠাৰ পাছতো মানে মৰমো লাগে এইবিলাক চাফা হৈ থাকিলে। তাৰপিছত আমি আমাৰ ফিচাৰীৰ ফালে গৈছোঁ। আৰু এইজনী আমাৰ বগী, আমাৰ ঘৰৰ কাষৰে হয়, তাই আমাৰ বান্ধৱীয়ে বুলি ক'ব লাগিব। আৰু এয়া চাওক, আমাৰ বাটটোত বহুত বাঁহৰ পাত, আৰু আমাৰে বাঁহবিলাক আছে, আৰু এই বাঁহবিলাকৰ পাতে বাটটো লেতেৰা কৰি পেলাইছে। সেইকাৰণে মানে অলপমান চাফা চুফা কৰি মানে সেইখিনি জুই জ্বলাই দিছোঁ। আৰু এই ঘাঁহ কাটি আনিছে সিহঁতৰ ছাগলীৰ কাৰণে। এতিয়া 4টা বাজি গৈছে, আমি যাব ওলাইছোঁ আমাৰ ঘৰলৈ। আৰু এইখিনি সময় ইয়াতে এনজয় কৰিলোঁ, ভাল লাগিল। এইবিলাক মানে জুই, এই জংঘলবিলাক যে এইবিলাক বাঁহৰ পাত পৰি পৰি ইমান লেতেৰা হয়, এইবিলাক চাফা কৰি দিলোঁ অলপ দুই ঠাইত। ইয়াতে এইখিনি অকণমান থাকিয়ে, কিন্তু বাটটো অলপমান চাফা হৈ গ'ল। আজি ভ্লগ ইমানতে এৰিম বুলি ভাবিছোঁ বাৰু। এতিয়া যাই থাকক, কি হয়। এইখিনি সময়ত মানে গৰু ছাগলীৰ ভেজাল বহুত বেছি, আৰু ৰাস্তাটো গৰু ছাগলীবিলাকে আহিন চাহিন কৰোঁতে গাড়ী চলোৱাত বহুত শাস্তি হয়। মানে এই সময়টো বহুত এনেই ভয় লাগে, সময় চাকি বন্তি দিয়াৰ সময় বাৰু। তো কি কৰিম আৰু, উপায় নাই। এতিয়াতো এইখিনি সময়ত হ'লেও যাবই লাগিব, গতিকে আকৌ কালি আহিব লাগিব চাগে, কিবা এটা কাম আছে।